অসমৰ পদ্যপুৰঞ্জী বলিয়া জাতি অসমলৈ অহা বৃত্তান্ত ৰসিক পুৰাণ দিহিং সত্ৰৰ বংশাৱলী আদিৰ ৰচক দুতিৰাম স্বৰ্গকাৰ হাজৰিকাৰ ১২৫ সংখ্যক মৃত্যুতিথি উদযাপন। অসম অনুসূচিত জাতি পৰিষদ যোৰহাট জিলা সমিতি আৰু স্থানীয় শুভাকাংক্ষীৰ উদ্যোগত আৰু জাতীয় ইতিহাসৰ সহযোগত দুতিৰাম স্বৰ্ণকাৰ হাজৰিকাৰ ১২৫ সংখ্যক মৃত্যুতিথি উদযাপন কৰা হয় যোৰহাট বিমান বৰুৱা পথত অৱস্থিত অসম অনুসূচিত জাতি পৰিষদৰ কাৰ্যালয়ত। স্মৃতিৰক্ষা সমিতিৰ সৌজন্যত অনুষ্ঠিত এই স্মৃতি সভাখনত প্ৰথমে হাজৰিকাদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু ফুল মালা অৰ্পণ মাধ্যমেৰে ভক্তিভৰা সেৱাৰে অনুষ্ঠান আৰম্ভ কৰা হয়। দুতিৰাম স্বৰ্ণকাৰ হাজৰিকাই অসমীয়া জাতি আৰু সমাজৰ বাবে এক অমূল্য ঐতিহাসিক সাধনা আগবঢ়াই গৈছিল। তেওঁ অসমৰ পদ্যপুৰঞ্জী বলিয়া জাতি অসমলৈ অহাৰ বৃত্তান্ত ৰসিক পুৰাণ দিহিং সত্ৰৰ বুৰঞ্জী দিহিং সত্ৰৰ বংশাৱলী আদি গুৰুত্বপূৰ্ণ গ্ৰন্থ ৰচনা কৰে। তেওঁৰ দিহা আৰু বৰ্ণনাৰে অসমৰ সমাজ ধৰ্ম আৰু সংস্কৃতিৰ অতীত চিত্ৰ অতি গভীৰভাৱে ফুটাই তোলা হৈছে। অসমৰ ইতিহাসবিদ যিজনে ইতিহাস ৰচনা কৰিছিল পদ্য আকাৰে দুতিৰাম স্বৰ্ণকাৰ হাজৰিকা, তেখেতৰ বিষয়ে তেখেতৰ মহাপ্ৰয়াণ তিথি মৃত্যু তিথি ১২৫ বছৰীয়া আজি উদযাপন কৰিছে অসম অনুসূচিত জাতি পৰিষদৰ যোৰহাট জিলা সমিতি আৰু তেখেতৰ গুণমুগ্ধসকলে। আজি এই সভাত মই অংশগ্ৰহণ কৰি দুতিৰাম হাজৰিকাদেৱৰ যিখিনি লিখনি তেখেতৰ কৰ্ম, সেই কৰ্মৰাজি কিন্তু প্ৰচাৰত যোৱা নাই। আৰু এই সম্পৰ্কত এটা কথা আজি স্পষ্টভাৱে মই ক'ব লাগিব, অসম সাহিত্য সভাই এই সম্পৰ্কত কিয় কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই মই নাজানো, কিন্তু মই আজি এই সভাৰ জৰিয়তে মই অনুৰোধ জনাইছোঁ, সাহিত্যৰ যিখিনি সম্পদ অসমীয়া পদ্য বুৰঞ্জী ৰসিক পুৰাণ বনিয়া জাতিৰ ইতিহাস এই এটা বহু গ্ৰন্থ তেওঁ লিখিছে। গতিকে এই গ্ৰন্থসমূহ ভালেই হওক বেয়া হওক আমি নাজানো বা আমি দেখা নাই, কিন্তু প্ৰকাশৰ ব্যৱস্থা কৰি ৰাইজক ইয়াৰ স্বাদ ল'বৰ বাবে দিব লাগে মই বিচাৰোঁ। আৰু মই নিজেও প্ৰতিনিধি হিচাপে এই সম্পৰ্কত আন্তৰিকতাৰ সৈতে যিমানখিনি পাৰোঁ মই সেইখিনি চেষ্টা কৰিম। আৰু মই আশা ৰাখিছোঁ এই সম্পৰ্কত আজি যিখন সমিতি, এই সমিতিয়ে নিশ্চয় সহযোগিতা আগবঢ়াব। আমি চৰকাৰীভাৱে যিমানখিনি পাৰোঁ সহায় কৰিবৰ কাৰণে চেষ্টা কৰিম। অনুষ্ঠানত বহুকেইগৰাকী বিশিষ্ট ব্যক্তি, গৱেষক, সাহিত্যিক, শিক্ষাবিদ আৰু সমাজ সেৱী উপস্থিত থাকে। বক্তাসকলে দুতিৰাম স্বৰ্ণকাৰ হাজৰিকাৰ জীৱন, চিন্তা চেতনা আৰু ইতিহাস সাধনাৰ ওপৰত আলোকপাত কৰি তেওঁক অসমীয়া জাতিৰ গৌৰৱ বুলিও আখ্যা দিয়ে। সভাখনত হাজৰিকাৰ লেখা গ্ৰন্থসমূহ পুথি প্ৰদৰ্শন, সাহিত্য পাঠ আৰু আলোচনা চক্ৰ আদি অনুষ্ঠিত কৰা হয়। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্টাৰ লাইভ অসম।